নমস্কাৰ। সকলো অসমবাসী ৰাইজক মায়াঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো আপোনালোকক সাধনা দিবলৈ গৈ আছোঁ, সেইটো হ'ল এটা বহুত ডাঙৰ, বহুত শক্তিশালী আৰু বহুত পাৱাৰফুল সাধনা দিবলৈ গৈ আছোঁ। যদি আপোনালোকে এই সাধনাটো কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে যিকোনো জেগাৰ পৰা, যিকোনো ঠাইৰ পৰা যিকোনো বস্তু আপুনি লৈ আহিব পাৰিব বা পঠাই দিব পাৰিব। ইমানেই শক্তিশালী, মানুহ পৰ্যন্ত ই এক ঠাইৰ পৰা আন ঠাইলৈকে লৈ যাব পাৰে বা লৈ আহিব পাৰে, ইমানেই শক্তিশালী হয়। আৰু এই শক্তিশালী সাধনাটো আপোনালোকৰ বহুত সহজ পদ্ধতিত আপোনালোকক ওচৰলৈ লৈ আহিছোঁ। যদি আপোনালোকে এইটো যদি সাধনা কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে 100ৰ ভিতৰত 100% আপোনালোকে এই সাধনাটো কৰিব পাৰিব। আৰু যদি এই সাধনাটো আপোনালোকে কৰে, তেতিয়াহ'লে ইয়াৰে নিশ্চয় সুফল পাব বা আপোনালোকে প্ৰত্যক্ষভাৱে আপোনালোকে এই চোৰ বিৰা হওক বা ছয়তানৰ বেটী হওক আপোনালোকে দেখা পাব, সন্মুখাসন্মুখীকৈ দেখা পাব আৰু সন্মুখাসন্মুখীকৈ কথা পাতিব পাৰিব। এইটোৱে হ'ল ইয়াৰে বিশেষত্ব। এতিয়া আপোনালোকৰ সাধনাটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যদি আপোনালোকে এই সাধনাটো কৰিব বিচাৰে, গুৰুৰ অনুমতি ল'ব, নহ'লে ইয়াতে হিত বিপৰীত হ'লে মোৰ চেনেল বা মই দায়ী নহওঁ। এতিয়া ভালকৈ বিধেয়টো ক'বলৈ গৈ আছোঁ, ভালকৈ আপোনালোকে শুনি ল'ব, যাতে ইয়াতে অলপো ভুল চুটি নহয়। আপোনালোকক পোনপ্ৰথমে লাগিব লাও পানী বা মদ, লোকেল মদ, এই যিটো চুলাইৰ পৰা মদ বনোৱা হয়, সেই চুলাই মদ লাগিব। নহ'লে আপোনালোকৰ লাও পানী বুলি কয় কিছুমানে চুলাই মদ বুলিও কয়। নহ'লে যিসকল মুছলিম ধৰ্মৰ মানুহ আছে, সিহঁতে লাও পানী ব্যৱহাৰো নকৰে বা নালাৰেও, সেইকাৰণে পইতা ভাতৰ পানী যোগাৰ কৰি ল'ব। যদি আপোনালোকে পইতা ভাতৰ পানীও যোগাৰ কৰি লয়, তেতিয়াই এই কামটো আপোনালোকৰ হ'ব। কিন্তু আপোনালোকৰ এই পইতা ভাতৰ পানীটো হওক বা লাও পানী হওক, আপোনালোকৰ যেতিয়া ব্যৱহাৰ কৰিব, সেই টাইমটো এটা টাইম হ'ব লাগিব। আৰু যিটো মই মন্ত্ৰ দিম, সেই মন্ত্ৰটো গাই 108 বাৰ গাই এডাল গছৰ তলত ঢালিব লাগিব। যিডাল গছৰ তলত ঢালিব লাগিব, সেইটো মই ইয়াতে উল্লেখ কৰি দিয়া নহয়, কাৰণ ইয়াৰ পৰা কোনোবাৰ বিপদত পৰিব পাৰে, তাৰ কাৰণে ইয়াতে গছডালৰ বিষয়ে দিয়া নহয়। যিহেতু এইটো প্ৰত্যক্ষ সাধনা, মানে আপোনালোকে সন্মুখাসন্মুখীকৈ দেখা পাব বা কথা পাতিব পাৰিব, ইমানেই শক্তিশালী সাধনা হয়। কিন্তু ইয়াতে এটাইয়ে কেৱল আপোনালোকে মনত ৰাখিব, আপোনালোকৰ সুৰক্ষা ঘেৰাটো ভাল হ'ব লাগিব বা সুৰক্ষা